নমস্কাৰ গগো স্পোৰ্টছ চেনেলৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ পাঞ্জাবাৰীৰ বাঘৰবুৰী ৰোডত অৱস্থিত শতকান কাৰাটে ডু একাডেমীত আৰু মোৰ সৈতে উপস্থিত আছে তিনিগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ যিসকল খেলুৱৈয়ে ইণ্ডো নেপাল কাৰাটে ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপত ৫টাকৈ পদক অৰ্জন কৰি অসম তথা একাডেমীলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেখেতসকল হ'ল তিনিগৰাকী খেলুৱৈ মূল আছে ভিডিঅ'জি জাপানে দেখাব সমগ্ৰ পৰিৱেশ যিহেতু ১৫ৰ পৰা ১৬ নৱেম্বৰলৈ ইণ্ডো নেপাল ইণ্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ আগ্ৰাত অনুষ্ঠিত হৈছিলে আৰু ইয়াতে ৰুমেনা হাজৰিকাই সিনিয়ৰ কাটাত এটা সোণ লাভ কৰিবলৈ সক্ষম হৈছিলে। ৰফিকুল ইছলামে সিনিয়ৰ মেনত 2টা গোল্ড লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু এঞ্জেলা দত্ত আণ্ডাৰ 5 ইয়াৰ্ছত তেখেতে 2টাকৈ পদক অৰ্জনেৰে অসম তথা একাডেমীলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি খেলুৱৈসকলৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰি প্ৰথমতে যাব বিচাৰিছোঁ মই এই একাডেমীটোৰ প্ৰশিক্ষক লগতে তেখেতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো জিলিকি থবলৈ সক্ষম হৈছে। আগতেও তেখেতে ইণ্টাৰনেশ্যনেল মেডেল লাভ কৰিবলৈ সক্ষম হৈছে। এইবাৰ যিহেতু আগ্ৰাত আপুনি ইণ্টাৰনেশ্যনেল ইণ্ডো নেপাল আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সক্ষম হ'ল আন্তঃৰাষ্ট্ৰীয় মেডেল লাভ কৰিবলৈ, গতিকে অনুভৱটো কেনেকুৱা ধৰণৰ আয়োজন আছিলে কি ক'ব এই মুহূৰ্তত? নমস্কাৰ, সৰ্বপ্ৰথমে মই গগো এনি নিউজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নাম ৰুমেনা হাজৰিকা, মই শতকান কাৰাটে ডু একাডেমীৰ চিফ ইনষ্ট্ৰাক্টৰ আৰু মই মানে কি ক'ম, খুবেই সুখী কাৰণ তেওঁলোকে মোক মানে অসমৰ পৰা মানে মোক ইনভাইট কৰিছিলে গেমৰ কাৰণে, যোৱা বছৰো কৰিছিলে। এইবাৰ মানে খুব আনন্দিত হৈছোঁ কিয়নো এবাৰ আমাৰ গোটেইকেইটাই গ'ল আহিছে, সেইটো কাৰণে খুবেই আনন্দিত হৈছোঁ। তেওঁলোকৰ যিটো ইণ্ডো নেপাল ইণ্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ আছিলে আগ্ৰাত অনুষ্ঠিত হৈছিলে, তাত 14ৰ পৰা 15খন ষ্টেটে যোগদান কৰিছিলে আৰু তাত আপোনাৰ 300ৰো অধিক পাৰ্টিচিপেণ্ট আছিলে। খুবেই টাফ আছিলে কিন্তু তথাপিও খুব ভাল লাগিছে আৰু আটাইতকৈ ডাঙৰ কথা মোৰ 2জন ষ্টুডেণ্ট মই লৈ গৈছিলোঁ অসমৰ পৰা আৰু মোৰ ক্লাবৰ পৰা অসমক ৰিপ্ৰেজেণ্ট কৰি। তেওঁলোক যথেষ্ট নতুন আছিলে, প্ৰথমবাৰ তেওঁলোকে গেম খেলিছে। সেইটো মোৰ কাৰণে খুব ডাঙৰ এটা মানে এচিভমেণ্ট আছিলে যে সিহঁতে পাৰিবনে নোৱাৰে, কাৰণ ইমান কম সময়ৰ ভিতৰত ৰেডি কৰাটো এটা অসম্ভৱ কথা। কিন্তু সেইখিনি তেওঁলোকৰ পেৰেণ্টছ আৰু যিজন ছিনিয়ৰ আছে ৰফিকুল ইছলাম, তেখেতে যিখিনি মোক মানে টাইম দিলে যেনেকৈ সেইখিনিত সম্ভৱ হৈ উঠিলে। আৰু এঞ্জেলা দত্ত তেখেতে 4 ইয়াৰ্ছে হোৱা নাই কিন্তু ইমান কম সময়ৰ ভিতৰত যে কৰি উঠিলে আৰু তাৰ কাৰণে মই পেৰেণ্টছক এয়া কৰিম ধন্যবাদ জ্ঞাপন কৰিম, কাৰণ তেওঁলোকে মই যেনেকৈ কৈছোঁ এইকেইদিন আহি আছিলে আৰু লাষ্ট 15 ডেইজত মানে আগ্ৰাত যোৱাৰ আগতে যথেষ্টখিনি কষ্ট কৰা হ'ল আৰু তেওঁলোকেও কৰিলে, গতিকে সেইখিনি ৰিজাল্টটো সেইমতে পালে। মানে ফিমেলৰ আপোনাৰ আণ্ডাৰ 5 ইয়াৰ্ছৰ কাটা এণ্ড কমিটেড 2টা গ'ল্ড পালে আৰু ৰফিকুল ইছলাম তেখেতে এজন বিজনেছমেন হয়, অকল ছানডে ক্লাছ কৰে, ছানডে আহে, গতিকে কম সময়ৰ ভিতৰত তাৰ মাজতে আকৌ যিখিনি সময় পায় মই মাতি দিওঁ, তেনেকৈ প্ৰেক্টিছ কৰি 6 মান্থ হৈছে। ইমান সম্ভৱ নহয়, এটা মাৰ্চেল আৰ্ট এটা ইমান জল্দি শিকাটো সম্ভৱ নহয়, তাতে ইণ্টাৰনেশ্যনেল গেমৰ কাৰণে লৈ যোৱা এটা ডাঙৰ কথা, মোৰ কাৰণে চেলেঞ্জ আছিলে এটা, কাৰণ নতুন হয়, পুৰণাখিনিতো যিখিনি এক্সপাৰ্টখিনি যোৱা নাই, নতুন এটা চেলেঞ্জ কৰি লৈ গৈছিলোঁ। ভয়ো লাগি আছিলে অলপমান যে কি ৰিজাল্ট হ'ব কি নহ'ব, কিন্তু সকলোখিনি ঠিক হ'ল আৰু খুব ভালকৈ খেলিলে আৰু যথেষ্টখিনি মানে তাতে মই তাৰ ৰিজাল্টটো দেখিলোঁ যিখিনি কষ্ট কৰিছিলোঁ। গতিকে আপোনালোকে দেখিছে এতিয়া তাতো মেলৰ ছিনিয়ৰ গ্ৰুপত আপোনাৰ কাটা আৰু কমিটেড 2টাকৈ গ'ল্ড পালে আৰু মোৰ খুব ভাল লাগিলে। আৰু তাতে মানে মোক গেষ্ট অফ অনাৰ হিচাপে মোক অসমৰ পৰা তেওঁলোকে ইনভাইট কৰিছিলে, সেইখিনি ৰেচপেক্ট দিছিলে, বহুত ৰেচপেক্ট দিছিলে আৰু গোটেই গেমখনৰ ইনগ্ৰেশ্যন মই কৰিছিলোঁ, তাৰমানে মোৰ দ্বাৰা কৰাইছিলে। গতিকে কাটা ইভেণ্ট কাটা এটা কৰি পেলাই ডাঙৰ কাটা এটা কৰি পেলাই গোটেই ইনগ্ৰেশ্যন কৰিছিলোঁ, ডাঙৰ ডাঙৰ চিফসকল আছিলে, চিফ গেষ্ট আছিলে আৰু সেইটোত মানে তেওঁলোকে ইমান ভাল পাই মোক এটা অফাৰ দিলে শ্ৰীলংকাৰ মানে ট্ৰেইনিঙৰ কাৰণে। সেইটো এটা মোৰ কাৰণে বহুত ডাঙৰ কথা, বহুত আনন্দৰ কথা। আৰু লগতে দেহৰাদুনত আপোনাৰ দেহৰাদুন প্লাছ নাইনিতালত হেৰি আছে, মাষ্টাৰ্ছ আছে, তাৰ কাৰণেও মোক অফাৰ কৰিলে, সেইটো খুব ভাল লাগিছে। আৰু বাকী আছে যোৱা বছৰো গৈছিলোঁ, যোৱা বছৰ ছেইম গেমতে গৈছিলোঁ, তাত আপোনাৰ 2জন ষ্টুডেণ্ট লৈ গৈছিলোঁ, তেওঁলোকৰো এজন নতুনে আছিলে, কিন্তু তাত 3টা গ'ল্ড পাইছিলোঁ আৰু এটা ব্ৰঞ্জ পাইছিলে, ছোৱালী এজনী চাব জুনিয়ৰ ব্ৰঞ্জ পাইছিলে। চ' এইবাৰ মানে গোটেইকেইটা গ'ল্ডে আহিছে, সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা আৰু বহুতেই ভাল লাগিছে, মানে নতুন ষ্টুডেণ্ট মেডেলটো দেখাই দিয়ে দৰ্শকসকলক।
এইটোৱে হ'ল সেইটো মেডেল যিটো ইণ্ডো নেপাল ইণ্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপত এগৰাকী খেলুৱৈয়ে অৰ্জন কৰিবলৈ সক্ষম হৈছিলে। এই ক্ষেত্ৰত শতকান কাৰাটে একাডেমীৰ প্ৰশিক্ষক মুখ্য প্ৰশিক্ষক লগতে বিগত কেইবাটাও আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত তেখেতে মেডেল অৰ্জন কৰি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। আপোনাৰ আচলতে মই আকৌ আহিম এই মুহূৰ্তত মই ৰফিকুলৰ ওচৰত যাবলৈ চেষ্টা কৰিছোঁ। তোমাকো মই অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু পোনপ্ৰথমবাৰৰ বাবে তুমি এখন প্ৰতিযোগিতাত গৈছিলা, ইণ্টাৰনেশ্যনেল প্ৰতিযোগিতাত গৈয়ে কেৰিয়াৰ প্ৰথমটো ইণ্টাৰনেশ্যনেল মেডেল লাভ কৰিবলৈ সক্ষম হ'ল। এটাকৈ নহয় দুটাকৈ মেডেল অৰ্জন কৰিবলৈ সক্ষম হৈছা, কি ক'বা? নমস্কাৰ। প্ৰথমতেতো বহুত ভয় লাগি আছিলে, ইমান ক্ৰাউড তাতে, তাৰ মাজত আপোনাৰ গোটেই ইণ্ডিয়াৰ হওক বাহিৰৰ হওক বহুত পাৰ্টিচিপেণ্ট আহিছে। ভয়কৈ খেলি আছিলোঁ। তাৰপিছত মেমে বহুতখিনি সাহস দিলে, ছাপৰ্টো কৰি আছিলে বহুতখিনি যে ভয় নকৰিবি, খেল পাৰিবি। তো তেনেকৈ সাহসে আগুৱাই গ'লোঁ, তেনেকৈ হৈ গ'ল। আৰু নেপালৰ খেলখিনি কিমান ষ্ট্ৰং আছিলে? নেপালৰখিনি ভাল, চব গোটেইকেইটা ষ্ট্ৰং আছিলে আৰু মোৰ অপ'নেণ্ট যিটো আছিলে সেইটো বহুত ষ্ট্ৰং আছিলে। কোন কোন অপ'নেণ্টৰ লগত খেলা হ'ল? মোৰ MP লগত হ'ল আৰু ইন্দোৰৰ লগত হ'ল। তো ফাইনেলত MP আছিলে, তেখেতক মই 0-7 হাৰাইছোঁ। যিহেতু উল্লেখ কৰিছে যে তুমি বিজনেছমেনো হয়, বিজনেছো কৰা, তাৰ মাজতে কিদৰে মানে খেলাৰ কাৰণে কিদৰে টাইম উলিয়াইছে? মই অকল চানডে আৰু যিখিনি মই ফ্ৰী পাওঁ, যেতিয়া মই ধৰি লওক আজি গুৱাহাটীত আছোঁ বা মই ফ্ৰী আছোঁ, মেমক ফোন কৰোঁ, মেম আপুনি ফ্ৰী আছেনে? আহি যা, মই লগে লগে আহি যাওঁ। সেইকাৰণে ধৰক 1 ঘণ্টা হওক, 3 ঘণ্টা হওক, 2 ঘণ্টা, টাইমৰ কোনো লিমিট নাই। মেমে মোক বহুত ছাপৰ্ট কৰিছে আৰু বহুত নতুন টেকনিক হওক, যেনে কেনেকৈ মই জিকিব পাৰোঁ। গেমটো মাৰ্চেল আৰ্টটো একচুৱেলি আপোনাৰ মাইণ্ডৰ গেম। আপুনি এনেকুৱা যে পূৰা মাৰপিট কৰিছোঁ কিবা, সেইটো নহয়। মাইণ্ড কেনেকৈ কটাব, কেনেকৈ আপুনি পইণ্ট ল'ব, সেইবোৰ। আৰু মেমে এইটো বহুত ধুনীয়াকৈ প্ৰশিক্ষক দিছে। যিখিনি পাৰিছে মেমে মোক বহুত ছাপৰ্ট কৰিছে আৰু তাৰ কাৰণে যিখিনি কৰিব পাৰিছোঁ। কিমান দিনীয়া সপোন পূৰ্ণ হ'ল এইটো? একচুৱেলি কাৰাটে মোৰ একদম সৰুৰ পৰাই আছিলে সপোনটো, কিন্তু ফেমিলিৰ কাৰণে হওক বা নিজৰ লাইফ ষ্টাইলৰ কাৰণে হওক মই কৰিব পৰা নাছিলোঁ। তো যেতিয়া আকৌ দেখিলোঁ যে মেমৰ মোৰ এজ একচুৱেলি 33 হয়। মেমে ক'বলৈ গ'লে মেমে তোমাক এইখিনি কৰিবলৈ সুবিধা এটা মঞ্চ প্ৰদান কৰিলে মেমৰ কাৰণে। গতিকে আমাৰ গুগল স্পৰ্টছখিনিৰ জৰিয়তে কিদৰে তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিবা এই মুহূৰ্তত? মেমক মোৰ মনৰ পৰা বহুত বহুত ধন্যবাদ আৰু আশা কৰোঁ শেষ মুহূৰ্তলৈকে যাতে মেমক এনেকৈ ছাপৰ্ট কৰি থাকে, মোক যাতে এৰি নিদিয়ে, যিমানে দিনক মোক যাতে আশীৰ্বাদ কৰি থাকে আৰু যিমান নতুন মোক ছাপৰ্ট মানে টেকনিক শিকাই থাকে, সেয়াই। আৰু আপোনাক গোটেই টিমটোক মোৰ ফালৰ পৰা ধন্যবাদ। জয় জুবিন দা। যিহেতু দেওবাৰে প্ৰেক্টিছ কৰাৰ কথা তুমি উল্লেখ কৰিছা, তাৰ মাজতো হয়তো ঘৰতো হয়তো প্ৰেক্টিছ কৰিব লগা, অনুশীলন কৰিব লগা হয়, গতিকে সেইখিনি সময় কিদৰে তুমি মেনেজ কৰিছিলা? মানে কি হয়, মেমে কৈছে তই য'তে থাক এটলিষ্ট যদি জাগা নাপাওঁ মানে পইণ্টখিনি মাৰ্ক কৰি থাকিবি, এনেকৈ কৰিব লাগিব, এইটো কৰিব লাগিব, সেইটো কৰিব। মই কেতিয়াবা বিচনাতে মই মাৰ্ক কৰি থাকোঁ, এনেকৈ কৰি। তাৰপিছত আপোনাৰ ঘৰত যিখিনি টাইম পাওঁ, য'ত জেগা পাওঁ, এক্সাৰচাইজখিনি কৰিলোঁ, ক'ৰবাত ৰানিং কৰিলোঁ, কাটাখিনি মই মাৰ্ক কৰি থাকিলোঁ। তেনেকৈ মই যিখিনি য'ত টাইম পাইছোঁ মানে খেলৰ আগত, তাতে মই মিলাই লৈছোঁ। আৰু যেতিয়া ইণ্টাৰনেশ্যনেল মেডেল দুটা তোমাৰ ডিঙিত পিন্ধাই দিয়া হ'ল, তাতে অফিচিয়েলি যেতিয়া পিন্ধাই দিলে, কেনেকুৱা মুহূৰ্তটো কেনেকুৱা আছিলে? কেনেকুৱা লাগিছিল? গানো শিয়ৰি উঠিছিলে, বহুতেই আনন্দ লাগিছিলে, বহুত আনন্দ লাগিছিলে, বহুত হেপ্পী। ঘৰৰ পৰা কেনেকুৱা ছাপৰ্ট কেনেকুৱা? ঘৰৰ পৰাতো প্ৰথমতে ছাপৰ্ট কৰা নাছিলে, কাম বন এৰি কিনে তই কি কৰি আছ, কি কৰা নাই, এইবোৰ আছিলে। যেতিয়া শুনিলে যে গ'ল্ড মেডেল পালোঁ, এতিয়া গোটেই ফেমিলি হেপ্পী। আৰু এতিয়া বন্ধুবৰ্গই ফোন কৰি আছে? হয়, বন্ধুবৰ্গই কোনো গম পোৱা নাছিলে মই একচুৱেলি কাৰাটে কৰি আছোঁ বুলি। যেতিয়া মনে মনে কৰি আছিলোঁ, তো এতিয়া সোধে আৰু যে কেতিয়া কৰিলে, কি হ'ল? মই বোলো কৰিলোঁ। আৰু আগুৱাই নিম বুলি ভাবিছা এইটো গেমটো? এতিয়া মেমৰ ডাইৰেকশ্যনত গৈ থাকিম আৰু যেনেকৈ লৈ যায়। ভৱিষ্যতে কি হোৱাৰ সপোন আছে, কি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছা ভৱিষ্যতে? স্পৰ্টছমেন, এটা ভাল স্পৰ্টছমেন হ'ম বুলি আশা আছে। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত মই যাব বিচাৰিছোঁ আণ্ডাৰ 5 ইয়াৰ্ছত খেলা এঞ্জেলা দত্তৰ ওচৰলৈ। তোমাকো স্বাগতম জনাইছোঁ। যিহেতু দুটাকৈ মেডেল এগৰাকী কণমানিয়ে অৰ্জন কৰিবলৈ সক্ষম হৈছে, পোনপ্ৰথমবাৰৰ বাবে কেৰিয়াৰ পোনপ্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় গেম খেলিব গৈছিলে, কেনেকুৱা লাগিছে, কি ক'বা? খুব ভাল লাগিছে। ভাল লাগিছে। কেনেকুৱা লাগে? ভয় লাগিছিল নেকি খেলোঁতে? ভয় লগা নাই? কেইটা মেডেল পাইছা তুমি? 2টা। হয়, আৰু খেলিব যাবা এনেকৈ? বাইদেউ কি ক'বা? কোচক কি ক'বা? তোমাৰ মেমক কি ক'বা? থেংক ইউ দিবা? হয়, লগত মা গৈছিল তোমাৰ?
তাৰ কথা বহুত কম কয় মই তেখেতে যিহেতু সৰু আণ্ডাৰ 5 ইয়াৰ্ছত খেলিছিল লগতে দুটাকৈ মেডেল অৰ্জন কৰিবলৈ সক্ষম হৈছে মই তেখেতৰ মাতৃৰ পৰা কিছু অনুভৱ জানিবৰ কাৰণে চেষ্টা কৰিম মোৰ তেখেতৰ মাতৃ আছে যিহেতু আপোনাৰ কন্যাই পোনপ্ৰথমবাৰৰ বাবে ইণ্টাৰনেশ্যনেল মেডেল লাভ কৰিছিলে লগতে ইণ্টাৰনেশ্যনেল পোনপ্ৰথমবাৰ গৈয়ে ইণ্টাৰনেশ্যনেল মেডেল লাভ কৰিবলৈ সক্ষম হৈছে গতিকে এইটো নিশ্চয়কৈ সৌভাগ্য সকলোৰে নহয় আপোনাৰ ছোৱালীৰ ক্ষেত্ৰত হৈছে বা আপুনি এগৰাকী মাতৃ হিচাপে কেনেকুৱা অনুভৱ কি ক'ব মইতো নিজকে বহুত বেছি গৌৰৱ অনুভৱ কৰিছোঁ কিন্তু মনে মনে মানে তাই যেতিয়া খেলিব হৈছে মই মোৰ গৌৰৱটো মানে তাতটোত বহুত বেছি থেংক ইউ মেমক কাৰণ মেমে ইমান ধুনীয়াকৈ তাই বেছি বয়স নহয় 3 বছৰ 8 মাহ যেতিয়া মই তাইক দিছিলোঁ অলমষ্ট 3 বছৰ 5 মাহ তেনেকুৱা সময়ত তাইক দিছোঁ প্ৰথম আহিতো 15 দিনমান কান্দিয়ে থাকে তাৰপিছত মেমে কোচত লৈ তাৰপিছত ক্লাছত লৈ শিকাইছে আৰু তাই 1 মাহমানৰ পিছতে ফাৰ্ষ্ট বেল্ট এক্সাম দিছে মেমক কৈছোঁ মেম পাৰিবনে বেল্ট এক্সাম তাৰপিছত মেম পাৰিব এই মেমৰ কনফিডেণ্টতে আগবাঢ়ি গৈছোঁ তাৰপিছত খেল আছে মেমক কৈছে খেলাওক পাৰিব তাই তাৰপিছত মেমৰ সাহসতে আমি খেলিব গৈছোঁ কিন্তু যেতিয়ালৈকে তাই মানে ঘৰত আজিলৈকে আমাক প্ৰেক্টিছ কৰি দেখুৱাও নাই হাৰ্ড ৱৰ্ক কিন্তু তাই কৰিছে যথেষ্ট কাৰণ আপুনি ধৰক যিটো গেমৰ আগৰ 15 ডেজ তাই 4:30 পৰা 7:30লৈকে তাইৰ এজত প্ৰেক্টিছ কৰে আৰু মেমে সেইখিনি কৰায় মানে কমপ্লিটলি মেমৰ ওপৰতে তাই সেইখিনি কৰিছে গতিকে তাই মানে সেইটো যেতিয়া কৰিছে মানে মেমে যেতিয়া কৈছে পাৰিব বুলি আমি তথাপিও দেখা নাই ন তাই খেলটো তাৰপিছত যেতিয়া মানে খেল হৈছে মানে মনে মনে ভয়ো আছে কিজানি তাতে গৈ পেলাই মই নেখেলোঁ বুলি কয় কান্দি দিব নেকি বা তেনেকুৱা ধৰণৰ এটা থাকে ন ফিয়াৰ কৰিব নেকি কাৰণ বহুত মানুহ 300 মান মানুহ কাৰ লগত খেলিলে তাকে তাই আমাৰ লাষ্ট খেলিছিলে MP লগত খেলিছিলে আৰু আগ্ৰাৰ আছিলে তাৰ লগত খেলিলে UP তাৰ কাৰণ তাই বহুত সৰু আণ্ডাৰ UP আৰু MP আৰু তাইৰ মানে বহুত সৰু তাইৰ কেটেগৰী নাই আৰু তাইৰ লগত যি অপনেণ্ট আছিল 5 ইয়াৰ্ছৰ ল'ৰা ছোৱালীৰ লগত খেলিছে তাই 3.8 বাকীখিনি 5 পইণ্ট তাই খেলি 5.5 6 ইয়াৰ্ছ এনেকুৱা ধৰণৰ লগতে খেলিছে তাই আপুনি লগত গৈছিলে হয় মই লগত গৈছিলোঁ কেনেকুৱা লাগিল পৰিৱেশটো কেনেকুৱা লাগিল পৰিৱেশটো বিৰাট ভাল লাগে খেল যেতিয়া হৈ থাকে মানে তাইৰ খেল হোৱাৰ পিছতো মানে বেলেগ খেল চাই পেলাই ৰখি থাকোঁ আৰু মেমেতো বিৰাট ধুনীয়া কাটা কৰিছে মানে মেমকটোতো মোৰ এতিয়া এটাই ৰিকুৱেষ্ট মেম ইউ প্ৰিপেয়াৰ ফৰ অলিম্পিক আপুনি অলিম্পিকৰ কাৰণে প্ৰিপেয়াৰ কৰক বিৰাট ধুনীয়া মেমে কাটা কৰে আৰু আমাৰ ল'ৰা ছোৱালীখিনিকো আগবঢ়াই লৈ যাওক মেমক এইটোৱে ৰিকুৱেষ্ট যে ইমান সৰু ল'ৰা ছোৱালীক যদি আপুনি চেলেঞ্জ দি পাৰিছে যে আপুনি এনি যাকে তাকে পাৰিব মানে যিখিনি স্পৰ্টছৰ প্ৰতি আগ্ৰহী গতিকে মেম আপুনি আগুৱাই যাওক আৰু আমাৰ ইহঁতবোৰকো আগুৱাই লৈ যাওক খেলোঁতে বহুত বেছি ইম্পৰ্টেণ্ট হয় কি টেকনিকটো শিকোৱা আৰু সেইকাৰণে কি টেকনিকটো জানাটো বহুত ইম্পৰ্টেণ্ট সৰু বাচ্চা এটাক এই যে খেলা বস্তুটোৰ প্ৰতি ইণ্টাৰেষ্ট কৰিবৰ কাৰণে তাৰ কাৰণে এটা টেকনিক শিকাব লাগিব সেই গেমছ এটা টেকনিকেলি কামটো যেতিয়া কৰিব তেতিয়া বস্তুৰ প্ৰতি ইণ্টাৰেষ্ট হয় আৰু কামটোত বেছিকৈ ছাকচেছ হয় মোৰ ছোৱালীৰ ক্ষেত্ৰতো মেমে সেই কামটোৱে কৰিলে গতিকে মই কওঁ যে মানুহে কয় ন সৰু ল'ৰা ছোৱালীয়ে কেনেকৈ খেলিব আমাৰ এটা কনচেপ্ট আছে ন 6 বছৰৰ তলত বাচ্চাবোৰে কেতিয়াও খেলত নিদিয়ে কোনো স্পৰ্টছত নিদিয়ে হয় গুৱাহাটীৰ মেক্সিমাম স্পৰ্টছত আপুনি বিল' 6 ইয়াৰ্ছৰ তলত নিদিয়ে কিন্তু মেমে তাইক কৰি দেখালে 3 বছৰৰ বয়সত লৈ পেলাই কৰি দেখালে যে মানে কোনো এজ নাই ষ্ট্ৰেংথৰ কোনো এজ নাই আমি কৰিবলৈ ষ্ট্ৰেংথ বুলি নহয় যে টেকনিকেলি যদি আমি এটা গেমছ খেলোঁ তেতিয়াহ'লে উই কেন উইন মানে সেই বস্তুটো মেমে কিন্তু প্ৰুভ কৰি দেখালে সেইকাৰণে মই মানে বহুত বেছি থেংক ইউ আৰু মই যিসকল সৰু ল'ৰা ছোৱালীক যদি মাক বাপেকে ইচ্ছা কৰে যে তেওঁলোকক দিয়াবলৈ বিচাৰে তেতিয়াহ'লে মেমে কিন্তু মেমৰ ওচৰত আহিব পাৰে আৰু যিহেতু আমি সৰু বাচ্চাবোৰৰ লগতে ডিল কৰি থাকোঁ যিহেতু আমাৰ স্কুল আছে বা সৰু বাচ্চাখিনিৰ লগতে আমি মানে ডে টু ডে লাইফটো কটাওঁ গতিকে আমি তেওঁলোককো জনাওঁ যে ল'ৰা ছোৱালীসকলৰ বহুতখিনি ডিফাৰেণ্ট ধৰণৰ তেওঁলোকৰ মানে কেপাবিলিটি থাকে গতিকে আপোনালোকে সৰুতে সেই বস্তু বিল্ড আপ কৰিব লাগিব সৰু পৰাই তেওঁলোকৰ যদি মন মগজুত সোমোৱাই দিয়ে ন তেওঁলোকে ডেফিনেটলি আগলৈ ছাকচেছ হ'ব সেইটো বহুত বেছি ইম্পৰ্টেণ্ট গতিকে মেমক আকৌ এবাৰ বহুত থেংক ইউ আৰু আপোনালোককো বহুত বেছি থেংক ইউ কন্যা কি হিচাপে চাব বিচাৰে মানে কি পৰ্যায়লৈ যাব বিচাৰিছে মইতো অলিম্পিকলৈকে প্ৰিপেয়াৰ কৰাটো বিচাৰোঁ মোৰতো এইটোৱে গ'ল কাৰণ তাই বষ্টন কিডছ বস্তু এখন মোৰে স্কুল হয় তাতে পঢ়ে নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই পুনৰ আহিব বিচাৰিছোঁ বাইদেউৰ ওচৰলৈ আৰু কেইটামান কথা সুধিব বিচাৰিছোঁ যিহেতু আপুনি এটা একাডেমি চলাইছে শ্বটোকান কাৰাটে ডো একাডেমি কেইবাবছৰ হ'ল আপোনাৰ আণ্ডাৰত বহুখিনি ছাত্ৰ ছাত্ৰী আছে বহুখিনি নেশ্যনেল পৰ্যায়তো জিলিকি উঠিছে ষ্টেট পৰ্যায়তো জিলিকি উঠিছে ইণ্টাৰনেশ্যনেল পৰ্যায়তো ইতিমধ্যে জিলিকি উঠিছে গতিকে নিজৰ কাৰণে কিদৰে আপুনি টাইম উলিয়াইছিলে যিহেতু খেলুৱৈসকলক শিকাই থাকিব লাগে নিজৰ কাৰণে কিদৰে টাইম উলিয়াইছিলে নিজৰ কাৰণে টাইম মানে মই কেনেকৈ মেনেজ কৰোঁ মই নিজে নাজানো একচুৱেলি মই কেনেকৈ মেনেজ কৰোঁ মই নিজে নাজানো একচুৱেলি মানে একদম মই কাৰাটেটোক লৈ মানে ক্ৰেজি মোৰ একাডেমিখনক লৈ বাচ্চাখিনিক লৈ ক্ৰেজি মানে যেতিয়াই সময় পাওঁ যেনেকৈ সময় মানে মোৰ ঘৰত কোনো কাম কৰা মানুহ নাই মই ছিংগল মাদাৰ হয়
তো কেনেকৈ মেনেজ কৰিছিলোঁ মই নাজানো ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মানে যিখিনি আছে হয়তো পিছত ব্লগ গম পাব মই কেনেকৈ মেনেজ কৰিলোঁ মই নাজানো আৰু মোৰ মানে কেতিয়াও মানে এলাহ নাছিলে কোনোটো বস্তুৰ কাৰণে মানে এনি টাইম খালি বাচ্চাক শিকোৱা টেকনিক শিকোৱা কোনোবাই মানে ধৰক নতুন বাচ্চা একেবাৰে নোৱাৰাও থাকে শিকাই থাকিলেও কেতিয়াবা মানে সিহঁতকো ধৰি ধৰি কৰাই থকা মানে এনি টাইম আৰু মানে মই ভাল পাওঁ একচুৱেলি কাৰাটেটো খুব ভাল পাওঁ সৰুৰ পৰা মই স্পৰ্টছৰে আছিলোঁ স্কুলৰ বেষ্ট স্পৰ্টছ গাৰ্ল আছিলোঁ তো ফাৰ্ষ্ট মই টাইকোৱাণ্ডো কিক বক্সিং কৰিছিলোঁ কৰি পেলাই তাৰপিছত MMA এবছৰমান কৰিছিলোঁ তাৰপিছত মই কাৰাটেত আহিছিলোঁ কাৰণ মোৰ ওপৰত দাদাজনৰ কাৰাটেন আছিলে সৰুৰ পৰা দেখিছিলোঁ তো মোৰ মানে এটা খুব মানে ইচ্ছা আছিলে মানে মানে বিশেষকৈ মহিলা ছোৱালীখিনি মাৰ্চেল আৰ্ট যিহেতু জানে মই এইটোৱে ভাবিছিলোঁ যে মই যদি কষ্ট কৰি এইখিনি কৰোঁ মোক দেখি আৰু 10 গৰাকী ওলাই আহিব এটা বহুত আছে কাৰাটে কৰি কমপ্লিট কৰি ব্লেক বেল্ট বহি যায় বিয়া পাতি বহি যায় থাকি যায় কণ্টিনিউ নকৰে কিন্তু মই সেইটো কৰা নাই মই বিয়া হোৱাৰ পিছতো জীৱনতো বহুত আপছ এণ্ড ডাউন থাকেই আৰু প্ৰথম যেতিয়া ষ্টাৰ্টিং কৰিছিলোঁ তো চব বাধাই বিশেষকৈ ঘৰৰ মানুহে বাধা কৰিছিলে তো চব নেওচি পেলাই মই পাৰ কৰি কৰি গৈ আছোঁ আৰু বেয়াখিনি মই ভাবিব নিবিচাৰোঁ গতিকে কিবা এটা এচিভমেণ্ট পাবলৈ হ'লে কষ্ট কৰিব লাগিব ডেফিনেটলি আপোনাক কোনেও সেইটো হেল্প নকৰে যেতিয়া আপুনি এটা এচিভ পাই যাব তেতিয়া আপোনাক সকলোৱে ভাল পাব এতিয়া বৰ্তমান যিটো এতিয়া মোক চবেই কৰিছে যে ইমানখিনি এজনী লেডি হৈ পেলাই ইমানখিনি কষ্ট ইমানখিনি এনাৰ্জি ক'ৰ পৰা আনা তো বহুত মোৰ ছাৰসকলো আছে যে ৰাইনা তোমাৰ ইমান এনাৰ্জি কেনেকৈ আৰু কেনেকৈ মিলোৱা তুমি কোনো কাম কৰা মানুহ নাই সকলোৱে জানে মোৰ ব্যক্তিগত কথাখিনি তুমি কেনেকৈ মানে তুমি কি একচুৱেলি মই কৈছোঁ মই নিজেও নাজানো কাৰণ মই এটা বস্তু মই ভাল পোৱা বস্তুটো গতিকে এইটোক মই চামহাও ওলাই লওঁ আৰু মই অকণমান সময় পালোঁ যে ধৰক দিনৰ দিনটো ইয়াত ক্লাছ কৰিলোঁ দুটা বেটছ কৰি ৰাতি 9টা 9:30 কেতিয়াবা 10টাতো গৈছোঁ মানে গেম আহি গৈছে আহোঁতে যিকেইটা মানে চিলেক্ট হৈছে সিহঁতক কৰাওঁতে 10:30 বাজি যায় এতিয়া পেৰেণ্টছে কয় মেম 10টা 10:30 বাজিলে আপোনাৰ দেখোন ইফালে বৰষুণ দিছে বানপানী হৈ গৈছে বহুত দিন তেনেকুৱাও হৈছে ইয়াতে ৰখি থাকিব লগা হৈছে স্কুটাৰত হৈ ইমান কঁকাললৈকে পানী দিওঁ মই তেনেকৈও ঘৰ গৈ পাইছোঁ ৰাতি 12টা 1টা বজাতো গৈ পাইছোঁ কিন্তু মই মোৰ কামটোৰ কাৰণে মই যথেষ্ট কেতিয়াও মানে সেইটো থুটি ৰখা নাই বাকী আৰু ৰিজাল্ট যেতিয়া কষ্ট কৰিব ৰিজাল্টটো অট'মেটিক আহিবই কথা হ'ল এইটো আৰু মই খুব ভাল পাওঁ নিজৰ কামটোক লৈ খুবেই বেছি ভাল পাওঁ আৰু সেইটোৱে তেনেকৈ মিলাই পেলাই কৰিছিলোঁ আৰু যিখিনি সময় ৰাতিও যদি মই সময় পাওঁ আপোনাৰ ধৰক দিনৰ দিনটো ইয়াত ক্লাছ কৰি ঘৰুৱা গোটেই কাম কাজখিনি যিখিনি এগৰাকী মহিলাৰ থাকে সেইখিনিও কৰাৰ উপৰি বাহিৰৰ গোটেইখিনি কাম কৰি আকৌ যেতিয়া মই ঘৰলৈ ৰিটাৰ্ণ হওঁ ৰাতি যেতিয়া মোৰ ধৰক গোটেই কাম কৰাৰ পিছত কেতিয়াবা 11টা 12টা বাজি যায় মই সেইখিনি সময়টো আকৌ ভাবোঁ কালি মই বাচ্চাক নতুন এটা টেকনিক শিকাবলৈ সেই 12টা বজাত আকৌ উঠি মোৰ এখন মানে ডাইনিং ৰুমত এখন গ্লাছ আছে তাতে উঠি নিজকে আকৌ মই সেই টেকনিকবিলাক নিজে প্ৰেক্টিছ কৰি মই আকৌ বাচ্চাক মই বোলো কালি নাই আৰু বেটাৰ কৰাব লাগিব মানে মুঠৰ ওপৰত গেমটোত যিমান পাৰোঁ গেমৰ আগলৈকে যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ মইতো মেডেল এটা দিয়াই দিব নোৱাৰোঁ পেৰেণ্টছো এইখিনি থাকিব লাগিব ছাপৰ্ট বাচ্চাক আনা পেৰেণ্টছো এইখিনি কষ্ট যোনে কষ্ট কৰিব এইখিনি পাবই আৰু বাকী চেষ্টা কৰোঁ পোৱাবৰ কাৰণে গেমৰ আগ মুহূৰ্তলৈকে তাৰপিছৰ ৰিজাল্টটো যি হয় হ'ব সেইটো এয়া নহয় কিন্তু সেইখিনি সময়টো মানে অকণমান সময় মই কৰোঁ মানে টোপনি নোহোৱালৈকে মই প্ৰেক্টিছ কৰোঁ বা বিভিন্ন ষ্টাডি কৰোঁ বা মই যেনেকৈ এতিয়া অফিচিয়েলছো কৰোঁ ৰেফাৰী জাজ কৰোঁ ষ্টেটৰ এক্সাম দিলোঁ মই মানে টোপনি নোহোৱালৈকে মই কাৰাটেৰ মোৰ যিখিনি কাম সেইখিনি মই কৰি থাকোঁ আৰু মই নিজে যদি ভাল হওঁ নিজে যদি টেকনিকেলি মই যদি উস্তাদ হওঁ বা মই এইখিনি প্ৰেক্টিছ কৰি থাকোঁ তেতিয়া মই বাচ্চাক শিকাব পাৰিম ভাল চ' সেইটোৱে ৰাখোঁ তেনেকৈ টাইম মিলি যায় আৰু কিবা ভৱিষ্যতে কিদৰে কি সপোন আছে আপোনাৰ কি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে বা খেলুৱৈসকলক লৈ কেনেকুৱা ধৰণৰ আশা আছে ইতিমধ্যে কৈছে বাৰু তথাপিতো এঞ্জেলাৰ মাতৃও এটা কথা দাবী কৰিছে মৰমে দাবী কৰিছে আপুনি আগুৱাই যাব লাগে বিভিন্ন বিশ্ব দৰবাৰত তেখেতে আকৌ চাব বিচাৰিছে হয় মোৰতো সপোন বহুতেই আছে এতিয়াও মই সুখী নহয় ক'ব গ'লে কাৰণ মোৰ গ'লটো মানে বহুত দূৰত আছে সেই গ'লটো যেতিয়ালৈকে নাপাওঁ তেতিয়ালৈকে কৰি থাকিম যেনেকৈ এঞ্জেলাৰ পেৰেণ্টছে ক'লে মাতৃয়ে ক'লে যে অলিম্পিকলৈ মোৰো সপোন আছে কিন্তু তাতকৈ ডাঙৰ কথা মোৰ মানে এখন সমাজত মানে বাৰ্তা বিশেষকৈ মহিলা হিচাপে যে মহিলাই ইচ্ছা কৰিলে কি কৰিব নোৱাৰে সেইটোৱে আৰু যিখিনি মহিলাৰ কাৰণে বিশেষকৈ মই বেছি অলপ চিন্তা কৰোঁ ছোৱালীবিলাকৰ কাৰণে কাৰণ মাৰ্চেল আৰ্টটো যথেষ্ট দৰকাৰ আজিৰ যুগত চেল্ফ ডিফেন্স আজিকালি জানে কিমান কি হৈ আছে ঘটনা তো মই ছোৱালীখিনিক ল'ৰাখিনিয়েতো কৰিবই ল'ৰাখিনিয়েতো মাৰ্চেল আৰ্ট এনি স্পৰ্টছত জল্দি পাৰি যাব কিন্তু মই বিচাৰিছোঁ ছোৱালীখিনি ওলাই হওক ইভেন মহিলা হওক তেখেতকো মাতৃকো কৈছোঁ আপুনি কৰক কাৰণ ছিনিয়ৰত কৰক আপুনি
ফাইটিং কৰিব নোৱাৰে কম্পিউটাৰ কৰি নিজক হেল্থটোৰ লগতে আপোনাৰ এটা আপুনি চেল্ফ ডিফেন্সটো শিকিব আপুনি আজিকালি মহিলা সদায় অকলে অকলে থাকিব লাগে তেওঁলোকৰ হাজবেণ্ড বাহিৰত কাম কৰে বা ৰাতি আহি পায় গতিকে সেইখিনি সময়ত কোনো কাম কৰা মানুহ আপোনাক বচাব নোৱাৰে বা পৰিয়ালৰ মানুহ বচাব নোৱাৰে যদি চেল্ফ ডিফেন্স এটা শিকি থয় বিশেষকৈ মই যিখিনি হাউচ ৱাইফ আছে এনেই থাকে টিভি চিভি চাই থাকে বা কিবা গেম তাতকৈ সেইখিনি সময় 1 ঘণ্টা সময় দিয়ক আহক শিকক নিজৰ কাৰণে শিকক তো সেইখিনি বিচাৰোঁ আৰু সপোন বহুত ডাঙৰ আছে আগলৈ আপোনালোকে পাই থাকিব নিউজবিলাক যেনেকৈ কিন্তু তাৰ মাজতো কিছুমান বাধা বিঘিনি আহি যায় সেইখিনি যদি চব ওপৰলৈ মিলাই নিশ্চয় বহুত ওপৰলৈকে যোৱাৰ ইচ্ছা আছে আৰু প্ৰথম কথা হ'ল কি কৰ্মটো যদি আপুনি ভালকৈ কৰি থাকে তেতিয়া নিশ্চয় আপোনাক গোটেই পৃথিৱী আপোনাক চিনি পাব কথা সেইটোৱে গতিকে সেইটোৱে আৰু ৰাখিছোঁ মনত এতিয়া মই ব্যক্ত কৰি দিব নোৱাৰোঁ কিন্তু মানে বহুত ডাঙৰ এটা এচিভমেণ্টৰ কাৰণে মই ৰখি আছোঁ সেইটো নিশ্চয় পালে আপোনালোকে গম পাব নিউজৰ জৰিয়তে সেয়ে আৰু বাকী কি ক'ম নিশ্চয়কৈ আপোনাৰ সপোন পূৰ্ণ হওক সেয়া আমি আশা কৰিছোঁ মই পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্ট জাপানক এটা পৰিৱেশ দেখাবৰ কাৰণে অনুৰোধ জনাম যিহেতু আগ্ৰাত অনুষ্ঠিত হৈছিলে এখন ইণ্ডো নেপাল ইণ্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ আৰু শ্বটোকান কাৰাটে একাডেমীৰ পাঞ্জাবাৰীৰ বাঘবৰীস্থিত শ্বটোকান কাৰাটে একাডেমীয়ে 5টাকৈ সোণ অৰ্জনেৰে একাডেমী তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে লগতে তেখেতসকলৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিলোঁ আমাৰ লগত আছিলে ৰফিকুল ইছলাম এঞ্জেলা দত্ত আৰু আছিলে ৰুমেলা হাজৰিকা তেখেত এই একাডেমীটোৰ মুখ্য প্ৰশিক্ষক আমি আশা কৰিম ৰুমেলা হাজৰিকাৰ দৰে এই দুগৰাকী খেলুৱৈ যিখিনি সপোন আছে প্ৰত্যাশা আছে সমৰ কলাক লৈ সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ এনি ধন্যবাদ Get ready for next kata. Arnab, gold medal. Prince from Jharkhand, out. Prince from Jharkhand. Get ready for next kata. Utkarsh Prajapati from Indore, Aga. Ronnie from Jharkhand, out. Get ready for next kata. Utkarsh Aga from Jharkhand. Ronnie from Jharkhand, out. ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন
2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210988 website www.aipguwahati.in